আমাৰ ল'ৰা ছোৱালীৰ শৈক্ষিক আৰ্থিক ইত্যাদি দিশত আমি ব্যৱস্থা যি আমি বিচাৰো সেই ব্যৱস্থা পাবৰ কাৰণে এই চৰকাৰখনে ইতিমধ্যে এটা খোজ আগবাঢ়িছে। ৰাভাচন স্বায়ত্তশাসিত পৰিষদৰ 2025 নিৰ্বাচন আৰু আজি আমাৰ 27 নং পৰিষদৰ সমষ্টিত আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী বা কাম কাজ কৰিবৰ কাৰণে এটা অস্থায়ী কাৰ্যসূচী নিৰ্মাণ কৰা হৈছিল আৰু এই অস্থায়ী কাৰ্যসূচীত আমি ইতিমধ্যে শুভ উদ্বোধন কৰিলোঁ আৰু এই শুভ উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ নিখিলপাত ছাত্ৰ সন্থাৰ আমাৰ সাধাৰণ সম্পাদক ডক্টৰ সুভাষ চাবা। তেখেতে আহি আজি আমাৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰিলে। আপোনালোকে গমে পাইছে, দেখিছে স্বতঃস্ফূৰ্তভাৱে মানুহবোৰ ওলাই আহিছে, ছবিত এপাত সপকত ভোট প্ৰদান কৰিবৰ কাৰণে আহিছে, টিভিত ছবিত ভোট প্ৰদান কৰিবৰ কাৰণে আহিছে। 2013 চনতো নিৰ্বাচনত জয়যুক্ত হৈছিলোঁ। ৰাভাচন যৌথ সংগ্ৰাম সমিতিয়ে প্ৰাৰ্থিত্ব প্ৰক্ষেপ মুখে কৰিছিলে। 2019 চনতো মানে দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল আৰু এইবাৰ 2025 চনতো ৰাভাচন যৌথ সংগ্ৰাম সমিতিয়ে আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে 27 নং বক পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু ইতিমধ্যে আমি আপোনালোকে জানিব যে আমাৰ 27 নং বক পৰিষদৰ সমষ্টিত আমাৰ জনগাঁথনি বহুত বেছি, 19,458টা ভোট ইয়াত আমাৰ আছে আৰু ইয়াৰে আমি সৰহ সংখ্যক ভোট আমি পাই বিপুল ভোটত পাই আমি জয়যুক্ত হ'ম। এইটো নিশ্চিত, আপোনালোকে কোনো চিন্তা কৰিবলৈ কোনো কাৰণ নাই। গতিকে ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে, ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে আহি আজি এই কাৰ্যসূচীটো যোগদান কৰি সফলতা সাফল্যমণ্ডিত কৰাৰ বাবে 27 নং বক পৰিষদীয় সমষ্টিৰ সমূহ ৰাইজক আন্তৰিক অভিনন্দন শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। মোৰ প্ৰতিদ্বন্দ্বী কোনো নাই আজি তাৰিখত। মোৰ প্ৰতিনিধি বুলিবলৈ মানুহ নাই, আপোনালোকে সকলোৱে জানে যিকেইজন প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীকেইটা গণভিত্তি কি আজি তাৰিখত তেখেতসকলৰ গণভিত্তি নাই। এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় তেখেতক কি কৰিছে বিগত সময়ত বা কোন অনুষ্ঠানত তেখেতে জড়িত হৈ কাম কাজবিলাক কৰিছে আৰু যিকেইজন আমাৰ ইণ্ডিপেণ্ডেণ্ট সেইকেইটা ৰাইজে চিনিয়ে নাপায়। তেওঁলোকৰ গাঁৱত তেওঁলোকৰ গণভিত্তি নাই, তেওঁলোকৰ কোনো দলেই নাই, তেওঁলোকৰ গণভিত্তি নহয়, তেনেকুৱা দল নহয় মানুহবিলাকে কি ধৰণে তেখেতসকলে নিৰ্বাচনত তেখেতসকলে জয়যুক্ত হ'ব, এইটো মানে অমূলক কথা। গতিকে আমি জয় নিশ্চিত। আমাৰ টাৰ্গেট ভোটৰ পৰিসংখ্যাটো বঢ়াব লাগে আৰু ভোটৰ পৰিসংখ্যাটো বঢ়াই 27 নং বক পৰিষদৰ এই সন্মানীয় সমষ্টিটো ৰাভাচন স্বায়ত্তশাসিত পৰিষদৰ এটা ভাল সন্মান, ৰাভাচন যৌথ সংগ্ৰাম সমিতি আৰু NDAক এটা ভাল সন্মান দিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আমাৰ ল'ৰা ছোৱালীৰ শৈক্ষিক আৰ্থিক ইত্যাদি দিশত আমি ব্যৱস্থা যি আমি বিচাৰো সেই ব্যৱস্থা পাবৰ কাৰণে এই চৰকাৰখনে ইতিমধ্যে এটা খোজ আগবাঢ়িছে।